সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সৰুপথাৰ আঞ্চলিক সমিতি গঠন। ৰবিবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সৰুপথাৰ আঞ্চলিক সমিতি গঠন কৰা হয়। সৰুপথাৰ পদুমণিত থকা শ্বহীদ বীৰবল লিম্বু গোৰ্খা ভৱন প্ৰাংগণত সৰুপথাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ গোৰ্খা সম্প্ৰদায়ৰ লোকৰ উপস্থিতিত মেঘৰাজ সোণাৰৰ সভাপতিত্বৰে এখন সভা আয়োজন কৰি এই সৰুপথাৰ গোৰ্খা আঞ্চলিক সমিতিখন গঠন কৰে। এই সমিতিখনৰ নৱনিৰ্বাচিত সভাপতি হৈছে গৌতম চেত্ৰী আৰু সম্পাদক হৈছে কিষণ থাপা। অনাগত দিনত এই সমিতিখনে গোৰ্খা লোকসকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ হকে কাম কৰি যাব, লগতে উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক সঠিক শিক্ষাৰে সঠিক দিশত আগুৱাই নিয়াৰ সংকল্প লয়। গোৰ্খা ছাত্ৰ সংঘ সৰুপথাৰ আঞ্চলিক কাৰ্যকাৰিণী সমিতিকো আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ তত্ত্বাৱধানত আজি সৰুপথাৰ 1 নং পদমণি লগত আপোনাৰ মুকলি পথাৰ এনেকৈ কৰি পেলাই গোটেই সৰুপথাৰ আশে-পাশে যিমান আমাৰ গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বসবাস আছে সকলো ছাত্ৰ-ছাত্ৰীক লৈ পেলাই সৰুপথাৰ আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি গঠন কৰা হৈছে। আৰু আঞ্চলিক সমিতিত আজি সভাপতি হৈছে আমাৰ গৌতম চেত্ৰী আৰু সম্পাদক হৈছে আমাৰ কিষণ থাপা মুকলি পথাৰৰ। আৰু আমি ভাবোঁ যে সৰুপথাৰ এনেকুৱা এটা জাগা য'ত আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই 2014 চনতে আপোনাৰ ইয়াতে ৰজত জয়ন্তী অলৰেডি পালন কৰি গৈছে। ইয়াৰ পিছত আমি বহুত আশাৰে চাই আছিলোঁ যে ইয়াত আমি ভাল নেতৃত্ব দিয়া ল'ৰা, যিহেতু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা কাম কৰি যাবৰ কাৰণে, নিজৰ জাতিৰ হকে কাম কৰি যাবৰ কাৰণে আমি ভাল এটা সমিতি এটা বিচাৰি আছিলোঁ। যিহেতু আজি এই সমিতি গঠন হৈছে, আমি নিথৈ আনন্দিত হৈছোঁ। গোলাঘাট জিলা সমিতি সৰ্বমুঠ সদস্য কিমানজন আছে? 37 জন হৈছে আমাৰ সৰ্বমুঠ সদস্য। অনাগত দিনত এই সমিতিখনে গোৰ্খা সমাজখনক আচলতে কি ধৰণে আগুৱাই নিয়াত মানে সহায় কৰিব? হয়, অনাগত দিনত আমি বেচিকেলি এডুকেশ্যনৰ ওপৰত আমি বহুত কাম কৰিবলগীয়া আছে। আমাৰ বহুত ছাত্ৰ-ছাত্ৰীবিলাকৰ বহুতৰ হয়তো কিছুমান বিপদৰ সন্মুখীন হোৱাৰ কাৰণে ভাল তেনেকুৱা টিউশ্যন পোৱা নাই বা ভাল তেনেকুৱা স্কুলবিলাকত তেওঁবিলাকে নামভৰ্তি কৰিব পৰা নাই বা কোনোবাই অসুবিধাত ভুগি আছে, তেনেকুৱাবিলাকত আমি সহায় কৰিব লাগিব আৰু সিহঁতক আমি আগুৱাই নিব লাগিব। যেনেকৈ আজি কেন্দ্ৰীয় সমিতিয়ে কিছুমান কামবিলাক কৰিছে, APSC বা UPSCৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীবিলাকক লৈ পেলাই গুৱাহাটীত যেনেধৰণৰ মানে কোচিং দি আছে বা যেনেধৰণে শিক্ষা প্ৰদান কৰি আছে, তেনেধৰণে আমি সৰুপথাৰৰ পৰা বহুত এনেকুৱা চোকা ল'ৰা-ছোৱালীবিলাক আছে, যি ল'ৰা-ছোৱালীক লৈ পেলাই আমি আগুৱাই নিয়াৰ এটা মানে পৰিকল্পনা এটা হাতত লৈছোঁ।